নাজিৰাত লটাৰী খেল হৈছে বুলি কৈ লাখ লাখ টকা লুটিবলৈ চেষ্টা কৰিছে এটা দুষ্ট চক্ৰই আৰু এই চক্ৰৰ কবলত কিন্তু বহুজন ব্যক্তি এতিয়া পৰিছে। আপুনি হেৰি কৰক দাদা, ইঞ্চুৰেঞ্চ খৰচাটো পঠাই দিয়ক, 12,350 টকা পঠাই দিয়ক। আৰু RC ইঞ্চুৰেঞ্চ RC পলিউশ্যন এইটো আমাৰ কমিটি বনাই দিব, বুজিছে? আপুনি খালি অনলি ইঞ্চুৰেঞ্চ খৰচাটো পঠাই দিয়া, 12,350 টকা। আৰু যেতিয়া কাগজটো ওলাব তেতিয়া আপোনাৰ 2টা বজাত আপোনাৰ হোৱাটছআপত পঠাই দিম, আপুনি কম্পিউটাৰৰ পৰা ওলাই ল'ব, বুজিছে? এইটো আপোনাৰ দিব লাগিব, বুজিছে? এইটো আপোনাৰ অনলি ইঞ্চুৰেঞ্চ খৰচা, এইটো আপোনাৰ 12,350 টকা দিব লাগিব, বুজিছে? 1 বছৰৰ ইঞ্চুৰেঞ্চ হ'ব। আৰু আমাৰ কমিটি RC পলিউশ্যন এইটো আমাৰ কমিটি বনাই দি আছে। পৰহিৰ পৰা এটা চক্ৰই ছ'চিয়েল মিডিয়াত তেওঁলোকৰ এটা পেজ অসম লাইভ 24 আৰু এনেধৰণৰ বিভিন্ন পেজত তেওঁলোকে এনেধৰণৰ বহু তেওঁলোকে লটাৰী খেলোৱা হৈছে, শিৱ মন্দিৰৰ সাহায্যতে লটাৰী খেলোৱা হৈছে বুলি তেওঁলোকে অনলাইন টিকেটৰ ব্যৱস্থা কৰি আৰু ইয়াৰ জালত পেলাই কিছুমান ব্যক্তিলৈ তেওঁলোকে ফোন কৰিছে, ফোন কৰি মেছেজ দিছে আৰু আপোনালোকে ইতিমধ্যে প্ৰাইজ পাইছে আৰু তাৰ বাবে আপোনালোকে ইমান কেইটকা দিব লাগিব, এনেধৰণৰ নাম লৈ সৰ্বত্ৰে এতিয়া অসমৰ সৰ্বত্ৰে নাজিৰাৰ নাম লৈ শিৱসাগৰ জিলা নাজিৰাত এটা শিৱ মন্দিৰৰ সাহায্যতে খেলোৱা হৈছে বুলি কৈ সকলোৰে ফালৰ পৰা এতিয়া লুটপাট কৰা দেখিবলৈ পোৱা গৈছে। আৰু বহুকেইটা নাম্বাৰ আছে, নট অনলি ওৱান নাম্বাৰ, বহুকেইটা নাম্বাৰ আছে আৰু এই নাম্বাৰসমূহৰ পৰা মেছেজ ফোন কৰি আৰু তেওঁলোকে এনেধৰণে কৈছে যে আমি নাজিৰা এডোখৰতে আছো, আপোনালোকৰ পৰা পইচা আনিবলৈ গৈ আছো বা আপোনালোকে ইমানটো পইচা দিব লাগিব, কিছুমানক 10,000, কিছুমানক 20,000, কিছুমানক 30,000 এনেধৰণে তেওঁলোকে ডিমাণ্ড কৰিছে। আৰু এই নাম্বাৰবোৰ যেতিয়া আপোনালোকে ট্ৰেক কৰিব, নাম্বাৰবোৰ কিছুমান কেৰেলা, কেতিয়াবা নগাঁও, কেতিয়াবা অন্য ঠাইৰ বিভিন্ন ঠাইৰ পৰা ওলাইছে, অৰ্থাৎ এইটো এটা ডাঙৰ গেং হয় আৰু এই দুষ্ট চক্ৰই বিভিন্ন স্থানত কৰি আছে। যোৱা বছৰ বা কেইটামানৰ আগতে সোণাৰীত নাম লৈ এনেকৈ কৰিলে, বৰ্তমান সময়ত এইবাৰ নাজিৰা ট্ৰেণ্ডিঙত ৰাখি অৰ্থাৎ নাজিৰাৰ নাম লৈ বহু মানুহক এতিয়া তেওঁলোকে ব্যতিব্যস্ত কৰিছে। বহু লোকে তেওঁলোকে টিকেট পাইছো বুলি ভাবি, বহুতে টিকেট লৈছে আৰু ভাবিছে তেওঁলোকে প্ৰাইজ পাইছো বুলি ভাবি তেওঁলোকে কিন্তু এই দুষ্ট চক্ৰৰ জালত পৰি তেওঁলোকৰ টকাসমূহ গৈছে। বহুতেই এই মায়াজালত পৰিছে, দুষ্ট চক্ৰৰ জালত পৰিছে। সেয়ে আমি এটাই অনুৰোধ কৰো, এই ক্ষেত্ৰত আপোনালোক সকলো সাৱধান হোৱাটো উচিত আৰু অনলাইনৰ ক্ষেত্ৰত আপোনালোকে কোনো বিশ্বাস এনেধৰণৰ সূত্ৰৰ পৰা আপোনালোকে টিকট নল'ব, কাৰণ বিশ্বাসযোগ্যতা থাকিব লাগিব। আৰু এইবোৰ আচলতে বৰ্তমান সময়ত যিবোৰ হৈ আছে এইবোৰ আইন বহিৰ্ভূত, আৰু এই আইন বহিৰ্ভূত যিসমূহ খেল, এইসমূহ খেলক আপোনালোকে সমৰ্থন নজনাব। যদি জনাইছে এইটো মাৰাত্মক ভুল হৈছে, আপোনালোকৰ একাউণ্টত থকা গোটেইকেইটা টকা কিন্তু নাইকিয়া হ'ব। এতিয়া এই 3টা দিন ধৰি কণ্টিনিউ নাজিৰাত এখন লটাৰী খেল খেলোৱা হৈছে, শিৱ মন্দিৰৰ সাহায্যতে খেলোৱা হৈছে বুলি কৈ চাৰিওফালে ছ'চিয়েল মিডিয়াতেতো এৰি বহু মানুহক এতিয়া তেওঁলোকে মূৰ্খ বনাইছে আৰু বহু লোকৰ পৰা তেওঁলোকে ইতিমধ্যে লুটপাট চলাইছে, লাখ লাখ টকা সৰকাই নিছে। সেয়ে এনেধৰণৰ দুষ্ট চক্ৰৰ সৈতে দুষ্ট চক্ৰ বহুখিনি আছে, দুষ্ট চক্ৰ এই কাম কৰি গৈছে। এই দুষ্ট চক্ৰৰ জালত আপোনালোকে নপৰিব। আপোনালোকে এনেধৰণৰ কিবা টিকেট পালেও, লটাৰী টিকেট পালেও আপোনালোকে নল'ব আৰু প্ৰাইজ পাইছে বুলি কৈ আপোনালোকৰ পৰা পইচা বিচাৰিব, ইমানটো প্ৰাইজ পাইছে তাৰ বাবে ইঞ্চুৰেঞ্চৰ বাবে আপোনালোকে এই টকা দিব লাগিব, এনেধৰণৰ যিবোৰ কথা কৈ আপোনালোকক ব্যতিব্যস্ত কৰিব, এই জালখনত আপোনালোকে ভৰি নিদিব। যদি দিছে অন্যথা আপোনালোকে বিপদত পৰিব। কালি নাজিৰা অঞ্চলটোৱে বিভিন্ন মানুহলৈ ফোন আহিছে, তেনেহ'লে নাজিৰা অঞ্চলটোৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহলৈ ফোন গৈছে যে এইটো প্ৰাইজ পাইছে, নাজিৰাত খেলখন খেলোৱা হৈছে। এনেধৰণৰ কথা কৈ ভুৱা কথাৰে কিন্তু বহুতক এতিয়া বিপদত পেলোৱা পৰিলক্ষিত হৈছে, বহু মানুহৰ ধন গৈছে। সেয়াই আপোনালোকে সাৱধান হওক আৰু নাজিৰাত এনেধৰণৰ কোনো খেল খেলোৱা হোৱা নাই। মই নিজে নাজিৰাৰ হয়, ইয়াত কিন্তু কোনো ধৰণৰ এনেকুৱা খেল খেলা নাই। দুষ্ট চক্ৰই একোটা নিৰ্দিষ্ট স্থান তেওঁলোকে বাছনি কৰি সেই ঠাইৰ নাম লৈ এনেধৰণে তেওঁলোকে এখন জাল গুঠে আৰু এই জালত বহু লোক পৰি তেওঁলোকৰ সাঁচতীয়া ধনকেইটাও কিন্তু শেষ কৰি পেলায়। সেয়েহে এই ক্ষেত্ৰত সাৱধান হওক।